নমস্কাৰ মই আপিল ৰহমানৰ স্বাগতম জনাইছো এই ইউটিউব চেনেললৈ আজি আমি পঢ়িম তোমালোকৰ ক্লাছ 10 ৰ ইংৰাজীত যেটো তোমালোকৰ কিতাপ আছে ফাৰ্ষ্ট ফ্লাইট আজি আমি ফাৰ্ষ্ট ফ্লাইটৰ যেটো চেপ্টাৰ 2 নেলসন মেণ্ডেলাৰ অন্তৰ্গত হেতু চেপ্টাৰ অন্তৰ্গত এটা পয়েম আছে এই টাইগাৰ ইন দা জু খুবই এটা ইম্পৰ্টেন্ট পয়েম ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন আহে ইয়াৰ পৰা বেছিভাগ চান্স থাকে দুটা এমসিকিউ থাকে ঠিক আছে তোমালোকৰ স্কুলীয়া পৰীক্ষা প্ৰি ফাইনেল হাফ ইয়াৰলি আৰু মেট্ৰিক পৰীক্ষা লৈকেও এইটোৰ পৰা এইটো পয়েমৰ পৰা প্ৰশ্ন আহে দুটাকে এমসিকিউ আহে ঠিক আছে তোমালোকে ইতিমধ্যে জানা 50% এমসিকিউ থাকিব সো এইটো চেপ্টাৰ খুবই ইম্পৰ্টেন্ট হ'ব ইয়াৰ পৰা এমসিকিউ থাকিব সো সেই কাৰণে এমসিকিউ থকাৰ কাৰণে যেহেতু কনসেপচুৱেলাইজ এমসিকিউ কাটা সেই কাৰণে মই কি কৰিছো তোমালোকৰ যেটো পাৰ্টটো আছে এই টাইগাৰ ইন দা জু আগত আমি এইটো পাৰ্ট সৰু এটা কবিতা হয় আমি পঢ়ি ধুনিয়াকে বুজি লওঁ তেতিয়া আমাৰ যিকোনো যদি আমাৰ এমসিকিউ আহে আমি পাই যাম ঠিক আছে সো আমি টাইগাৰ ইন দা জু কোনে লিখিছে আমি অকমান পিছতে চাম কবিতাটো তলতে লিখা আছে গতি আগত আমি কবিতাটো পঢ়ি লওঁ তাৰ পিছত আমি কবি কোন হেতু আমি চাই লম ঠিক আছে যদি কবিতাটো ভাল লাগে আমি কবিৰ বিষয়ে চাম হয় নহয় গতি নিশ্চয়কৈ ভাল লাগিব আৰু কবিৰ বিষয়ে আমি চাম কবিৰ বিষয়ে কিন্তু ইম্পৰ্টেন্ট সো প্ৰথমে চাবা দিস ইজ এ হি স্টাৰ্টস ইন হিজ vivid strips the few steps of his case on pad of velvet quiet in his quiet race মানে প্ৰথম চাৰি লাইন কৈছে যে তাত এইটো পয়েমত এটা টাইগাৰক লৈ কথা কৈছে টাইগাৰ মানে কি বাঘ বাঘৰ বিষয়ে কৈছে যে বাঘ এটা যেনেকৈ জংঘলত থাকিলে কেনেকৈ ফুৰে আৰু যেতিয়া জুৰ ভিতৰত আহে বা কোনোবাই যদি তাক বন্দী কৰি ৰাখে তেতিয়া তেওঁলোকৰ কেনেকৈ ফিল হয় হেতু লৈ লিখিছে কবিয়ে ঠিক আছে সো প্ৰথমত যেটো লিখিছে যে যেটো বাঘ আছে বাঘটোৰ বিষয়ে অকমান লিখিছে আৰু বাঘটো কেজৰ ভিতৰত অৰ্থাৎ বন্দী হৈ আছে জুৰ ভিতৰত যি জেলৰ নিচিনা থাকে তাৰ ভিতৰত বন্দী হৈ আছে ঠিক আছে এই বন্দী হৈ থকাতে এই কথাষাৰ কৈছে যে হি স্টাৰ্ট ইন হিজ ভিভিড স্ট্ৰাইপস দা ফিউ ষ্টেপ অফ হিজ কেস মানে কেসটো অকমান সৰু তেওঁৰ যিখিনি ঠাই ৰখা ঠাই সেইখিনি সৰু লাহে লাহে কি কৰে তেওঁ তাতে আছে ঠিক আছে ফিউ স্টেপ অন হিজ কেস মানে কেসৰ ভিতৰত অলপ কেইটামান হে স্টেপ বা খোজ কাঢ়িব পাৰি অলপ খোজ কাঢ়িব পাৰি ঠিক আছে আৰু লগতে ইয়াত এটা ইম্পৰ্টেন্ট বস্তু দিছে যে হিজ ভিভিড স্ট্ৰাইপস গতিকে ভিভিড স্ট্ৰাইপ মানে আহে ভিভিড স্ট্ৰাইপ মানে যি টাইগাৰৰ বৰণ কেনেকুৱা গোল্ডেন কালাৰৰ ৰেডিশ কালাৰৰ সো গতিকে যি ৰঙা ৰঙা ডট ডট থাকে না ৰঙা বগা ডট ডট হেতু হৈছে ভিভিড স্ট্ৰাইপ সো গতিকে কেতিয়াবা প্ৰশ্ন আহে যে ভিভিডৰ অৰ্থ কি মিনিং আহে ঠিক আছে সিনোনিম আহে গতিকে ভিভিডৰ সিনোনিম হ'ব ব্ৰাইট হ'ব ঠিক আছে সো গতিকে সি ব্ৰাইট যেটো টাইগাৰ আছে টাইগাৰটো এই কেজৰ ভিতৰত অলপ অলপকে খোজ কাঢ়ি আছে তাৰ পিছত লিখিছে অন পেড অফ ভেলভেট কোৱাইট অন হিজ কোৱাইট ৰেস গতিকে অন পেড মানে যে হাতৰ তালু থাকে হেতু গতিকে তাতে কি নম থাকে নম থাকিলে ইবিলাক খোজ কাঢ়িলে টাইগাৰ খোজ কাঢ়িলে শব্দবিলাক শুনা নাযায় যেনেকৈ মানুহ খোজ কাঢ়িলে শব্দবিলাক আহে টাইগাৰৰ কিন্তু নাহে টাইগাৰ মেকৰি হেবিলাকৰ কিন্তু নাহে সো হেতু কৈছে যে পেড অফ ভেলভেট কোৱাইট গতিকে ভেলভেট মানে এই নম জাতীয় আৰু কোৱাইট মানে একেবাৰে শান্ত শব্দ নাহে ঠিক আছে ইন হিজ কোৱাইট ৰেঞ্জ যিখিনি তেওঁৰ ঠাই আছে সেইখিনি ঠাইত লাহে লাহে খোজ কাঢ়ি আছে আৰু শব্দ আহা নাই এতিয়া নেক্সট চাৰি লাইন তোমালোকে চাবা অকণ ডাঙৰ কৰাই দিওঁ নেক্সট চাৰি লাইনত দিছে যে হি শুড বি লাৰ্কিং ইন শ্বেডো এতিয়া কবি কৈছে যে তেওঁ একচুৱেলি থাকিব লাগিছিল ক'ত এতিয়া তেওঁ যিহেতু জুৰ ভিতৰত বন্ধ হৈ আছে গতিকে একচুৱেলি কবি ভাবিছে যে তেওঁ থাকিব লাগিছিল ক'ত হেতু লৈ এইটো লাইন লিখিছে যে হি শুড বি তেওঁ থাকিব লাগিছিল হি শুড বি লাৰ্কিং ইন শ্বেডো লাৰ্কিং মানে কেনেকুৱা ধৰণৰ কথা যে ঘাঁহৰ ভিতৰত শুই থাকি যি এটা দাহাৰ থাকে নহয় যে সিংহৰ যি বাঘ আছে বাঘৰ কেনেকুৱা চিঞৰে তেনেকৈ ঠিক আছে মেকুৰী যেনেকৈ মেও মেও কৰে বাঘ তেনেকৈ যিটো চিঞৰ দিয়ে সেইটো হৈছে সেইটো কথা কৈছে লাৰ্কিং শিল্ডিং থ্ৰ লং পাছেছ নিয়াৰ দ্য ৱাটাৰ হোল হুৱেৰ প্লাম ডিৰ পাছেছ গতিকে এনেকৈ থাকিব আৰু তাতে শুই থাকিব ধুনীয়াকৈ যেতিয়া ডিৰ মানে হৰিণা যেতিয়া পানী খাবলৈ আহিব যে ৱাটাৰ হোল ৱাটাৰ যেতিয়া পানী খাবলৈ আহিব তেতিয়া তেওঁক কি কৰিব ধৰিব ঠিক আছে এইটো কি টাইগাৰৰ নিয়ম এনেকৈ শিকাৰ কৰি খায় তাৰপিছত আকৌ কৈছে যে হি শুড বি স্নাৰলিং এৰাউণ্ড হাউচ এট দ্য জংগলেজ গতিকে কবিয়ে কৈছে যে তেওঁ থাকিব লাগিছিল যি জংগল আছে জংগলৰ ওচৰে পাছৰে যিবিলাক গাঁও আছে এই গাঁওবিলাকৰ ওচৰত পুৰা স্নাৰলিং মানে চৰি অকণমান ভুল পঢ়িছোঁ এই স্নাৰলিং মানেটো হ'ব পুৰা দাহাৰ পুৰা যিটো টাইগাৰ যিটো কি থাকে পুৰা মানে মেকুৰী যেনেকৈ মেও মেও কৰে টাইগাৰ তেনেকৈ পুৰা শব্দ কৰে নহয় সেইটো হৈছে স্নাৰলিং আৰু ওপৰত যেটো পঢ়িছোঁ লাৰ্কিং মানে কেনেকুৱা ধৰণৰ কথা ই চুপচাপ শুই থাকিব ঠিক আছে সেইটো হ'ব লাৰ্কিংটো গতিকে এইটো অকণমান ভুল হৈ গ'ল ভিডিঅ'টো ঠিক কৰিলে ভাল লাগিলে ঠিক আছে ভিডিঅ'টো ঠিক নকৰিলে পিছত গৈ আকৌ দিগদাৰ হৈ যায় নহ'লে ভিডিঅ'টো আকৌ ডিলিট কৰি আকৌ নতুনকৈ বনাবলগীয়া হয় যি কি নহওক গতিকে স্নাৰলিং মানেটো বুজি পালা এৰাউণ্ড দ্য জংগল এজ গতিকে জংগল এজৰ আশে পাশে তেনেকৈ
পুৰা ডাহাৰি আছিল পুৰা শব্দ কৰি আছিল চিঞৰি আছিল তাৰপিছত বেৰিং হিজ হোৱাইট ফেংস হিজ ক্লোজ টেৰিষ্টৰিং দ্য ভিলেজ গতিকে তেওঁৰ যিটো গেটআপটো চাই আৰু যি ডাহাৰ পুৰা চিঞৰি আছে সেইটো চাই যিবিলাক ভিলেজাৰ্ছ আছে গাঁৱৰ মানুহবিলাকক ভয় খুৱাই আছে তেওঁ ভয় খুৱাব লাগিছিল কবিয়ে ভাবিছে কিন্তু কত বন্দী হৈ আছে জুৰ ভিতৰত ঠিক আছে এতিয়া আকৌ জুৰ ভিতৰৰ কথা এতিয়া বৰ্ণনা কৰিছে যে বাট হি ইজ লকড ইন এ কংক্ৰিট চেল হি ইজ ষ্ট্ৰেন্ড বিহাইণ্ড বাৰ্ছ ষ্টাল্কিং দ্য লেন্থ অফ হিজ কেছ ইগনৰিং ভিজিটৰ কিন্তু তেওঁ লক কত হৈ আছে চেলৰ ভিতৰত অৰ্থাৎ জেলৰ ভিতৰত লক হৈ আছে জুৰ ভিতৰত যিটো জেল আছে তেওঁৰ ঠাইখিনি ঠিক আছে কাৰণ জুৰ ভিতৰত বহুতো জীৱ জন্তু থাকে তাৰ ভিতৰত টাইগাৰৰ কাৰণে এটা নিৰ্দিষ্ট ঠাই দি দিছে চেল কৈছে সেইটো কথা বিহাইণ্ড বাৰ মানে জেলৰ ভিতৰত জেলৰ পাছফালে তাৰপিছত দিছে ষ্টাল্কিং দ্য লেন্থ অফ হিজ কেছ ইগনৰিং ভিজিটৰ্ছ গতিকে জুৰ ভিতৰত আমি যেতিয়া যাওঁ কি কৰোঁ আমি ফটো তোলোঁ টাইগাৰৰ ফটো তোলোঁ বা টাইগাৰৰ লগত চেলফি উঠাওঁ গতিকে কি কৈছে যে ইগনৰিং ভিজিটৰ যি ফটো উঠি আছে বা ইমান মানুহ চাবলৈ আহিছে টাইগাৰটো ইগন'ৰ কৰিছে যে কি আৰু মই ইয়াৰ ভিতৰতে বন্ধি তোমালোকে মোক চাবা গুচি যাবা পুৰা দুনিয়া ঘূৰিব পাৰিবা কিন্তু মই নোৱাৰিম ঠিক আছে সেইকাৰণে ইগন'ৰ কৰি আছে গতিকে এইটো কেতিয়াবা প্ৰশ্ন হয় MCQৰ কাৰণে আহে যে টাইগাৰে ভিজিটৰক কি কৰিছিলে ইগন'ৰ কৰিছিলে তাৰপিছত কত স্নেলিং কৰি ফুলিছিলে জংগল এজত তেনেকুৱা ধৰণৰ MCQ আহে এতিয়া লাষ্টত দিছে যে হি হিয়াৰ্ছ দ্য লাষ্ট ভইচ এট নাইট এইটো কেতিয়াবা MCQৰ কাৰণে MCQ নাহে খালী ঠাইও আহিব পাৰে এইটো খালী ঠাই দিব পাৰে যে হি হিয়াৰ্ছ দ্য লাষ্ট ভইচ এট নাইট দ্য পেট্ৰলিং কাৰ্ছ গতিকে হি ইয়াক কাক বুজাইছে হি মানে টাইগাৰক বুজাইছে টাইগাৰটোক বুজাইছে যিটো বন্দী হৈ আছে চেলৰ ভিতৰত যে এটা শব্দ শুনা পাইছিলে পেট্ৰলিং কাৰ্ছ যি পুলিচৰ গাড়ী থাকে পুলিচৰ গাড়ীৰ শব্দ শুনা পাইছিলে পুলিচ কোনবিলাক পুলিচ যিবিলাক পুলিচ এই জীৱ জন্তুবিলাক অৰ্থাৎ জুটোৰ ৰক্ষণাবেক্ষণ কৰে যে কোনোবা জীৱ জন্তু আকৌ ভাগি গ'ল নেকি বা জেল ভাঙি ওলাই গ'ল নেকি সেইটো চাবলৈ পেট্ৰলিং কৰিব আহে ৰাতি সেইটো কথা কৈছে সেইটো শব্দ শুনা পাইছে গাড়ীটোৰ তাৰপিছত কৈছে যে এন ষ্টাৰ্ছ উইথ হিজ ব্ৰিলিয়েণ্ট আইজ এইটো কথা ভাবিবলগীয়া যে এন ষ্টাৰ্ছ উইথ হিজ ব্ৰিলিয়েণ্ট আইজ মানে ব্ৰিলিয়েণ্ট চৰি ঠিকে আছে এন ষ্টাৰ্ছ উইথ হিজ ব্ৰিলিয়েণ্ট আইজ মানে কি হ'ব যে চকুত অকণ পানী জমা হৈ থকা আৰু খুব মানে কি দুখ লগা যে একো কৰিব নোৱাৰে কি ইহঁতক চাই জানে যে ইহঁতে কিন্তু আমাক বচাব অহা নাই ঠিক আছে বহুতো দুখ কষ্ট কৈ আছে আৰু কৈছে যে এট দ্য ব্ৰিলিয়েণ্ট ষ্টাৰ মানে কি যিটো ইহঁতৰ ইমোশ্যন আছে ইমোশ্যনটো কোনে বুজি পোৱা নাই যে তেওঁলোকক বাহিৰত ফুৰিব দিয়া হয় সেইটো কোনে বুজি পোৱা নাই ঠিক আছে চ' এতিয়া আমি চাম যিহেতু কবিতাটো খুবেই ধুনীয়া গতিকে কবিতাটো লিখিছে কোনে এইটো ইম্পৰ্টেণ্ট নেছলি নৰিছ ঠিক আছে এতিয়া এইটোৰ কাৰণে যি তোমালোকৰ থিংকিং এবাউট দ্য পয়েম আছে থিংকিং এবাউট পয়েমত কেইটামান প্ৰশ্ন দি আছে এইকেইটা প্ৰশ্ন একেবাৰে ইম্পৰ্টেণ্ট নহয় এইবিলাক পঢ়িব নালাগে চ' তোমালোকৰ এইটো চেপ্টাৰৰ কাৰণে অকল MCQ পঢ়ি যাবা চ' তোমালোকক মই MCQ কেইটা মই তোমালোকৰ কাৰণে লৈ আহিছোঁ এই MCQ কেইটা পঢ়িবা তোমালোকক আৰু টাইগাৰ ইন দ্য জু পঢ়িব নালাগে ঠিক আছে এই MCQখিনিৰ পৰাই তোমালোকে কমন পাই যাবা আৰু যিহেতু কবিতাটো মই ধুনীয়াকৈ বুজাই দিলোঁ মই আশা কৰিছোঁ তোমালোকে নিশ্চয়কৈ বুজি পাইছা চ' এতিয়া MCQখিনি চাওঁ এইবিলাক তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব এতিয়া আমি কিছুমান ইম্পৰ্টেণ্ট MCQ চাম যিবিলাক মই তোমালোকৰ কাৰণে বনাই আনিছোঁ এইবিলাক MCQ ইম্পৰ্টেণ্ট হ'ব যেনেকুৱা ফাৰ্ষ্ট ষ্টেটমেণ্ট 1 বেছ কুৱেশ্যন 1 নম্বৰ প্ৰশ্ন যে ষ্টেটমেণ্ট 1 যে ফৰেচিয়াছ এনিমেল লাইক টাইগাৰ্ছ আৰ এ থ্ৰেট টু দ্য নেচাৰেল এণ্ড হিউমেন ৱৰ্ল্ড চ' এইটো ষ্টেটমেণ্ট কি এইটো ফলছ হ'ব কিয়নো ফিউৰিয়াছ লাইক মানে যিবিলাক মাংসহাৰী প্ৰাণী আছে যে এনিমেল লাইক টাইগাৰ্ছ যিবিলাক টাইগাৰ আছে এইবিলাক কি হয় নেচাৰৰ কাৰণে আৰু মানুহৰ কাৰণে কি হয় ডেঞ্জাৰ হয় গতিকে এইটো হয় নেকি নহয় গতিকে এইটো অশুদ্ধ হ'ব ষ্টেটমেণ্ট 1 হ'ব ফলছ এতিয়া 2 নম্বৰ ষ্টেটমেণ্ট দিছে যে ষ্টেটমেণ্ট 2 যে জু এনিমেলছ বিকাম কোৱাইট প্লেচিড ইনচাইড দিয়াৰ কেজ গতিকে এইটো শুদ্ধ যিবিলাক জু অৰ্থাৎ চিৰিয়াখানাৰ যিবিলাক এনিমেল থাকে জীৱ জন্তু থাকে এইবিলাক শান্ত থাকে কেছৰ ভিতৰত যিবিলাক জেল বনায় জেলৰ ভিতৰত গতিকে 2 নম্বৰটো ফলছ 2 নম্বৰটো ট্ৰু 1 নম্বৰটো ফলছ ক'ত আছে অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ ষ্টেটমেণ্ট 1 ইজ ফলছ এণ্ড ষ্টেটমেণ্ট 2 ইজ ট্ৰু 2 নম্বৰ অপশ্যনটো শুদ্ধ হ'ব ঠিক আছে বি নম্বৰটো শুদ্ধ হৈ যাব যিসকলে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা ঠিক আছে এবাৰো কৰা নাই লাইক আৰু ছাবস্ক্ৰাইব কৰিব নহ'লে কিছুমানে ক'ব যে ছাৰে লাইক কৰিব কৰা নাই সেইকাৰণে লাইক কৰা নাই সেইকাৰণে প্ৰতিটো ভিডিঅ'তে মই লাইক কৰিব কওঁ ঠিক আছে বহুতো কষ্ট হয় এটা ভিডিঅ' বনাওঁতে মই ইয়াত খৰচ কৰি আছোঁ কেমেৰাত খৰচ কৰি আছোঁ লাইটিঙত খৰচ কৰিছোঁ সেইকাৰণেহে মই আকৌ দেখা পাই আছে তোমালোকে স্ক্ৰীণত দেখা পাই আছে ঠিক আছে চ' এইবিলাক টেকন'লজি হয় গতিকে টেকন'লজি ইউজ কৰিলে টকা খৰচ হয় গতিকে তোমালোকে লাইক কৰিলে হৈ গ'ল মই টকা বিচৰা নাই তোমালোকৰ পৰা ঠিক আছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা ক্লাছ 7-8ৰ পৰা চাই আছা কিছুমানে 9ত জইন কৰিছে
ঠিক আছে কিছুমানে আকৌ 10তে জইন কৰিলে ইমান দিন চোৱাই নাই বলে কিছুমানে কমেন্ট কৰিছে স্যাৰ আজি ক্লাস 10তে জইন কৰিলো বহুতে তো কমেন্ট কৰি থাকে ক্লাস 7 ৰ পৰা চাইছো 6 ৰ পৰা চাইছো 7 ৰ পৰা চাইছো 8 ৰ পৰা চাইছো 9 ৰ পৰা চাইছো সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো মোৰ চেনেলটো ইমান দিন ধৰি চাই আছা বুলি সো মই আগন্তুক দিনত যাতে তোমালোকক বেস্ট অফ বেস্ট পারফরম্যান্স দিব পাৰো বেস্ট অফ বেস্ট যিবিলাক থাকে মানে কোশ্চেন আনসার আৰু যিবিলাক ইম্পৰ্টেন্ট বস্তু সেইখিনি যাতে মই দিব পাৰো সাবস্ক্রাইব কৰি ৰাখিবা মেট্ৰিকৰ আগলৈকে মই তোমালোকৰ লগত থাকিম যাতে তোমালোকে 100% মাৰ্ক পাই যোৱা ঠিক আছে 95% 100% মোৰ আশা সকলোৱে যাতে 100% পাই যোৱা যদি তোমালোক আৰম্ভণিৰ পৰা পঢ়িছা আৰু যদি পৰীক্ষাৰ আগত চাই আছা তথাপি এইবিলাক ভিডিও চাই যাবা 95% ৰ এভব পাবা ঠিক আছে যি কি নহওক আমি এইটো কৰিলে এতিয়া 2 নম্বৰ এমসিকিউটো চাম যে according to the poet Nestle Norris where should be tiger ideally be গতিকে কবিৰ মতে টাইগাৰ কত থাকিব লাগে গতিকে অপচন দি আছে quietly walking in a cage in the zoo ইয়াত থাকিব নালাগিছিল sleeping in a concrete cell in the zoo ইয়াতো নহয় snarling around the house at the jungle edge গতিকে এইটো জংগলৰ যিবিলাক মানুহ অসুবিধাৰ যিবিলাক জংগলত মানুহ বাস কৰি আছে ঘৰ বান্ধি তাতে গৈ ভয় খাব কৈছে কবি কৈছে যাতে গৈ ভয় খোৱালে হয় টাইগাৰ এটা গতিকে অপচন সি হ'ব শুদ্ধ উত্তৰ অপচন সি শুদ্ধ উত্তৰ এতিয়া কৈছে 3 নম্বৰ হি stalk in his vivid stripes choose the word which is same as the underline word গতিকে vividৰ অৰ্থ বুজাইছে গতিকে মই কবিতাটো পঢ়ুতে মই কৈ দিছিলো vividৰ অৰ্থ হৈছে ব্ৰাইট গতিকে অপচন কত আছে ব্ৰাইট অপচন এ হৈ যাব শুদ্ধ উত্তৰ ব্ৰাইট vivid মানে ব্ৰাইট মানে খুবই উজ্জ্বল এতিয়া 4 নম্বৰ এমসিকিউ the captured tiger is stalking in গতিকে যিবিলাক টাইগাৰক ধৰি ৰাখিছিলে স্টেলকিং মানে কত কি হৈ আছে দি আছে ইন ষ্টেবল ইন জু বি নম্বৰ দি আছে দা কেস সি দি আছে দা জু আৰু ডি দি আছে দা নাইট ষ্ট্ৰীট গতিকে কি হ'ব দা কেস হ'ব যিবিলাক টাইগাৰক ক্যাপচাৰ কৰিছে ধৰি ৰাখিছে সেইবিলাক কেছৰ ভিতৰত ৰাখিছে ঠিক আছে জুৰ ভিতৰত ৰাখিছে ঠিক আছে কিন্তু জুৰ ভিতৰত কেছৰ ভিতৰত ৰাখিছে জুটো এটা চিৰিয়াখানা হয় গোটেই তাত বহুতো জীৱ-জন্তু থাকে কিন্তু যে টাইগাৰ আছে টাইগাৰটো ধৰি কিহত ৰাখিছে কেছৰ ভিতৰত ৰাখিছে গতিকে অপচন বি হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে সো ইমানখিনি আছিল এমসিকিউ আৰু মই আনা নাই এইখিনি পঢ়িবা হৈ যাব আৰু কবিতাটো ভালকে মনত ৰাখিবা ধুনীয়াকে যি কোনো কোশ্চেন আহিলে তোমালোকে সলিউশন কৰিব পাৰিবা আমি নেক্সট ভিডিওত নেক্সটটো কৰিম তোমালোকে প্লেলিষ্টত কৈ চাব পাৰিবা ক্লাস 10 ৰ ইংৰাজী দিয়া আছে ম্যাথছ দিয়া আছে সায়েন্স দিয়া আছে সোশ্যাল সায়েন্স দিয়া আছে হিন্দী দিয়া আছে কি কম ইংৰাজী মানে যি আছে সাবজেক্ট তোমালোকে সকলো দিয়া আছে তোমালোকে জানাই যে মই সকলো সাবজেক্টে ধুনীয়াকে কঢ়াই দিব চেষ্টা কৰো আৰু মই কঢ়াই দি গৈ আছে তোমালোকে ৰিজাল্ট ভালো কৰি আছা সো গতিকে সেই কাৰণে মই কষ্ট কৰি যাম বাৰু তোমালোকৰ মেট্ৰিক লৈকে ঠেলি গৈ থাকিম ঠিক আছে গতিকে এটাই বেয়া লাগে এইবাৰে লাষ্ট বেচ ক্লাস 10 ৰ পিছত আৰু মই তোমালোকক লগ নাপাম কিয়নো ক্লাস 11 12 ৰ পৰা মই নপঢ়াও মই ক্লাস 6 ৰ পৰা 10 লৈকে পঢ়াও গতিকে তোমালোকৰ যিবিলাক সৰু ভাইটি ভন্টি আছে তেওঁলোকক কবা যে আপিএল ছাৰৰ ভিডিও যাতে চোৱা ফ্ৰীতে সকলো সাবজেক্ট পাই যাবা আৰু পৰীক্ষাটো ভাল নম্বৰ পাবা আৰু যি তোমালোকৰ অভিজ্ঞতা জ্ঞান লাগে সেইখিনি তোমালোকে মোৰ চেনেলৰ পৰা পাই যাবা ঠিক আছে সো আজিলৈকে আহো বাই বাই টেক কেয়াৰ তোমালোকে ভিডিওটো লাইক কৰিবা দেই